তোমালোকৰ হাতত কি কিতাপ আছে? কাহিনী কিতাপ। কেতিয়া পাইছা? আজি পালা। নতুন কিতাপ হয়নে? নতুন কিতাপ পালোঁ আৰু এইটো কিতাপ মানে সুন্দৰ এটা পদক্ষেপ লৈছে আমাৰ চৰকাৰে। কি লৈছে? কাহিনী কিতাপ। আৰু এই কাহিনী কিতাপ কি আছে? এই কিতাপত গোটেইখিনি কি আছে? কেইটামান কাহিনী আছে হয়নে নাই? আৰু কাহিনীবিলাক আমি পঢ়ি বহুতো বিষয় আমি জানিব পাৰিম হয়নে নাই? কিতাপখন অলপ পঢ়িছানে? কেনে লাগিছে? আমাৰ চৰকাৰে কিন্তু ধুনীয়া এটা পদক্ষেপ লৈছে হয়নে নাই? এইবিলাক পঢ়ি যাতে আমি উপযুক্ত মানুহ হ'ব পাৰোঁ, সেইকাৰণে কিতাপৰ লগত বন্ধু পালা, কিতাপৰ লগত সদায় ব্যস্ত থকাৰ কাৰণে চেষ্টা কৰা হয়নে? এই মোবাইলতকৈ তোমালোকে যিহেতু সৰু ল'ৰা ছোৱালী, তোমালোকে মোবাইলতকৈ যদি কিতাপৰ লগত বন্ধুত্ব বেছি পালা, তেনেহ'লে কি হ'ব? বহুতো বিষয় জানিব পাৰিবা আৰু ছাত্ৰ জীৱন ধন্য হ'ব হয়নে নাই? তো ছাত্ৰ জীৱন যদি ধন্য হয়, তেনেহ'লে আমাৰ দেশখন আগুৱাই যাব হয়নে নাই? আমাৰ দেশখন আগুৱাই লোৱাৰ কাৰণে আমি সকলোৱে ভালকৈ লিখা পঢ়া কৰাৰ কাৰণে চেষ্টা কৰিমনে? কৰিবানে? ঠিক আছে। এইবিলাক কিতাপ পঢ়ি ভৱিষ্যতৰ কাৰণে তোমালোকে এজন ধুনীয়া ব্যক্তি হোৱা আমি ইয়াৰে কামনা কৰিলোঁ। তো চৰকাৰে কিন্তু আমাক বহুত সুবিধা দিছে হয়নে নাই? চৰকাৰৰ পক্ষলৈ তোমালোকে এবাৰ ধন্যবাদ দিয়াচোন। চৰকাৰে আমাক বহুত সুবিধা দিছে হয়নে? চৰকাৰ আমাৰ দেশৰ চৰকাৰ অসম, আমাৰ ৰাজ্যখনৰ নাম অসম, আমাৰ দেশৰ নাম কি? ভাৰত। আমাৰ দেশৰ নাম কি? ভাৰত। তো আমাৰ দেশ ভাৰত ইমান বিশাল দেশ, আমি সেই দেশখন কেনেকৈ আগবঢ়াই যাব পাৰোঁ তাৰ কাৰণে লিখা পঢ়া কৰি এজন উপযুক্ত ব্যক্তি হোৱাৰ কাৰণে চেষ্টা কৰা হয়নে? নিজৰ জীৱনো ভাল হওক আৰু দেশৰো ভাল হওক হয়নে? থেংক ইউ। অ'কে।